हेलो एवरीवन सकलोके स्वागतम जनाइছো लाभली स्टाडीज यूट्यूब चेनेलर नतुन एटा भिडिओ लई আজি আমি আগন্তুক এডিআৰই 3.0 এক্সামৰ সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ লৈ আহিছো সেই কোৱেশ্চন আনসাৰৰ বিষয়ে আজি আলোচনা কৰিম তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো সুধিছে সংগীত নাটক একাডেমি ক'ত অৱস্থিত সংগীত নাটক একাডেমি ক'ত অৱস্থিত সুধিছে তলত অপচন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি নতুন দিল্লী সংগীত নাটক একাডেমি নতুন দিল্লীত অৱস্থিত নেক্সট কোৱেশ্চন অৰ্থাৎ 2 নম্বৰ কোৱেশ্চনটো সুধিছে বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ গৌতম বুদ্ধ গৌতম ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল গৌতম বুদ্ধ নেক্সট কোৱেশ্চন অৰ্থাৎ 3 নম্বৰ কোৱেশ্চনটো সুধিছে বিশ্বৰ সৰ্বাধিক নদী থকা দেশখনৰ নাম কি বিশ্বৰ সৰ্বাধিক নদী থকা দেশখনৰ নাম কি সুধিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি ৰাছিয়া বিশ্বৰ সৰ্বাধিক নদী থকা দেশখনৰ নাম হৈছে ৰাছিয়া নেক্সট কোৱেশ্চন অৰ্থাৎ 4 নম্বৰ কোৱেশ্চনটো সুধিছে কোনবিধ এসিডে গাখীৰক দৈ হোৱাত সহায় কৰে কোনবিধ এসিডে গাখীৰক দৈ হোৱাত সহায় কৰে সুধিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি ল্যাকটিক এসিডে গাখীৰক দৈ হোৱাত সহায় কৰে নেক্সট কোৱেশ্চন অৰ্থাৎ 5 নম্বৰ কোৱেশ্চনটো সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ জেনেভা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কোৱেশ্চন অৰ্থাৎ 6 নম্বৰ কোৱেশ্চনটো সুধিছে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া কোনটো বেংকৰ পুৰণি নাম ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া কোনটো বেংকৰ পুৰণি নাম সুধিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ ভাৰতীয় ষ্টেট বেংক ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া ভাৰতীয় ষ্টেট বেংকৰ পুৰণি নাম নেক্সট কোৱেশ্চন অৰ্থাৎ 7 নম্বৰ কোৱেশ্চনটো সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ কোন আছিল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ কোন আছিল সুধিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ অসবৰ্ণ স্মিথ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ আছিল অসবৰ্ণ স্মিথ নেক্সট কোৱেশ্চন অৰ্থাৎ 8 নম্বৰ কোৱেশ্চনটো সুধিছে পঞ্চতীৰ্থ বুলি ক'লে অসমৰ কোনখন ঠাইক জনা যায় পঞ্চতীৰ্থ বুলি ক'লে অসমৰ কোন ঠাইক জনা যায় সুধিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি হাজো পঞ্চতীৰ্থ বুলি ক'লে অসমৰ হাজো ঠাইক জনা যায় নেক্সট কোৱেশ্চন অৰ্থাৎ 9 নম্বৰ কোৱেশ্চনটো সুধিছে কেতিয়াৰ পৰা ছিকিম স্বাধীন ভাৰতৰ এখন ৰাজ্য পৰিণত হৈছিল কেতিয়াৰ পৰা ছিকিম স্বাধীন ভাৰতৰ এখন ৰাজ্য পৰিণত হৈছিল সুধিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি 1975 চনত 1975 চনত ছিকিম স্বাধীন ভাৰতৰ এখন ৰাজ্য পৰিণত হৈছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 10 নম্বৰ কোৱেশ্চনটো সুধিছে নাছিকৰ কোনখন নদীৰ পাৰত কুম্ভ মেলা আয়োজন কৰা হয় নাছিকৰ কোনখন নদীৰ পাৰত কুম্ভ মেলা আয়োজন কৰা হয় সুধিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি গোদাবৰী নাছিকৰ গোদাবৰী নদীৰ পাৰত কুম্ভ মেলা আয়োজন কৰা হয় নেক্সট কোৱেশ্চন অৰ্থাৎ 11 নম্বৰ কোৱেশ্চনটো সুধিছে দৃষ্টজ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ কোন দৃষ্টজ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ কোন সুধিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ মিতালী ৰাজ দৃষ্টজ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হৈছে মিতালী ৰাজ নেক্সট কোৱেশ্চন অৰ্থাৎ 12 নম্বৰ কোৱেশ্চনটো সুধিছে জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত
জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উত্তৰাখণ্ড। জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ উত্তৰাখণ্ডত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম ক্ৰিকেট এম্পায়াৰ কোন আছিল। ভাৰতৰ প্ৰথম ক্ৰিকেট এম্পায়াৰ কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অঞ্জলি ৰাজগোপাল। ভাৰতৰ প্ৰথম ক্ৰিকেট এম্পায়াৰ আছিল অঞ্জলি ৰাজগোপাল। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰ কেয়াৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত। ব্ৰহ্মপুত্ৰ কেয়াৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লেপেটকাটা। ব্ৰহ্মপুত্ৰ কেয়াৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো লেপেটকাটাত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে জ্ঞানপীঠ বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয়। জ্ঞানপীঠ বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সাহিত্য। জ্ঞানপীঠ বঁটা সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে নয়নমণি শইকীয়া কোনটো খেলৰ লগত জড়িত। নয়নমণি শইকীয়া কোনটো খেলৰ লগত জড়িত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লন টেনিছ। নয়নমণি শইকীয়া লন টেনিছ খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে কমনৱেলথ গেমছ 2022ত নয়নমণি শইকীয়াই কি পদক লাভ কৰিছিল। কমনৱেলথ গেমছ 2022ত নয়নমণি শইকীয়াই কি পদক লাভ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সোণৰ পদক। কমনৱেলথ গেমছ 2022ত নয়নমণি শইকীয়াই সোণৰ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম শীতকালীন অলিম্পিক কেতিয়া অনুষ্ঠিত হৈছিল। প্ৰথম শীতকালীন অলিম্পিক কেতিয়া অনুষ্ঠিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1924 চনত। প্ৰথম শীতকালীন অলিম্পিক 1924 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1526 খ্ৰীষ্টাব্দত। পানিপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল। পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1556 খ্ৰীষ্টাব্দত। পানিপথৰ দ্বিতীয় যুদ্ধ 1556 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল।